নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা ফেমাছ সাউথ ইণ্ডিয়ান ষ্ট্ৰীট ফুড ৰেচিপি, যিটো ৰেচিপি গোটেই ইণ্ডিয়াতে ফেমাছ হয়। আৰু এই ৰেচিপিটোৰ নাম হৈছে ডাল ভাদা ৰেচিপি। আৰু আজি মই এই ৰেচিপিটো ঘৰতে সহজ পদ্ধতি বনাবলৈ লৈছোঁ। তেনেহ'লে আহকচোন, দেৰি নকৰি আমি আজি বনাবলৈ আৰম্ভ কৰি দিওঁ। বন্ধুসকল, আপোনালোক যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে, আপোনালোক সকলোকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিলে। আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, আপোনালোক সকলোকে মোৰ অনুৰোধ যাতে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিয়ে, তেতিয়া মই আগলৈ আপোনালোকলৈ নতুন নতুন ভিডিঅ' লৈ আহিবলৈ উৎসাহ পাম। ডাল বৰা বনাবৰ কাৰণে মই এটা গিলাচেৰে এগিলাচ বুট দাইল লৈছিলোঁ আৰু সেই একেটা গিলাচেৰে আধা গিলাচ বাকলি গুচোৱা মাটি দাইল লৈছিলোঁ। আৰু এইখিনি ভালদৰে ধুই মই চাফ কৰি প্ৰায় 2 পৰা 3 ঘণ্টা সময় তিয়াই থৈছিলোঁ। আৰু এইখিনি ভাল ধৰণে কোমলি গ'লত মই এনেদৰে মিক্সি ডাঙৰ জাৰটো লৈছোঁ আৰু ইয়াতে অকণমান পানীও দি দিছোঁ আৰু ভাল ধৰণে এইখিনি পেষ্ট বনাই ল'ম। পেষ্টখিনি ভালদৰে হৈ যোৱাৰ পিছত এইখিনি মই এটা সৰু চৰিয়া লৈছোঁ আৰু ইয়াতে উলিয়াই ল'ম। পেষ্ট বনাই থোৱা দাইলখিনিৰ লগত এটা সৰু বাটিত মই এনেদৰে এবাটিমান বেচন লৈ লৈছোঁ আৰু এইখিনিও ইয়াতে দি দিছোঁ। আৰু লগতে 1 চামুচ বেকিং পাউডাৰো মই ইয়াত দিম আৰু দি পেলাই আটাইখিনি ভালদৰে মিহলাই ল'ম। আৰু মিহলাই হোৱাৰ পিছত অকণমান সময় মই এইখিনি ছাইড কৰি থৈ দিম। এতিয়া মই এনেদৰে 2টা আলু গুচাই লৈছিলোঁ আৰু এই 2টা মই মিডিয়াম চাইজৰ আলু লৈছোঁ। আপোনালোকে ডাঙৰ আলু হ'লে এটা ল'ব। আৰু এইকেইটা এতিয়া চুৰিয়ে এনেধৰণে মই পাতলা পাতলাকৈ দীঘল দীঘলকৈ কাটি এই পেষ্টখিনিৰ লগত মিলাই দিছোঁ। লগতে 2টা পিঁয়াজো লৈছোঁ। পিঁয়াজ দুটাও মোৰ মিডিয়াম চাইজৰে, ডাঙৰ হ'লে এটা ল'ব। পিঁয়াজ দুটাও পাতলা পাতলাকৈ এনেদৰে কাটি লৈছোঁ আৰু ইয়াৰ লগতে মিহলাই দিছোঁ। ধুই থোৱা ধনিয়া পাত কেইডালমানো মই লৈছোঁ আৰু এইকেইটা মই এনেদৰে কাটি লৈছোঁ। কাটি চপাৰ মেচিনত দি দিছোঁ। লগতে 4-5টামান কেঁচা জলকীয়া লৈছোঁ। এইকেইটাও মই টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। এটুকুৰা আদাও লৈছোঁ, আদা টুকুৰাও কাটি লৈছোঁ আৰু প্ৰায় 10-12টামান নহৰু লৈছোঁ। এইকেইটাও মই চপাৰ মেচিনত দি দিছোঁ আৰু ইয়াতে মই ভালদৰে পিচি ল'ম। ইয়াত পিচিলে বেছিকৈ পেষ্ট হৈ নাযায়, অকণমান গোটা গোটা হৈ থাকে। সেইকাৰণে মই ইয়াতে পিচি লৈছোঁ। আপোনালোকে সৰু সৰুকৈ কাটি টুকুৰা টুকুৰ কৰি ল'বও পাৰে। আৰু এইখিনি মই এতিয়া দাইলৰ পেষ্টখিনিৰ লগতে মিলাই দিম। ইয়াতে জলকীয়া গুড়ি মই দি দিছোঁ এনেদৰে 2 চামুচ। আপোনালোকে জ্বলাটো যিমান খায় সিমান হিচাপত দিব। তাৰপিছতে মই ধনিয়া গুড়ি দিছোঁ 1 চামুচ, জিৰা গুড়ি 1 চামুচ দিছোঁ, 1 চামুচ গৰম মছলা দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ। আটাইখিনি মছলা দি হোৱাৰ পিছত এতিয়া দাইলৰ এই মিশ্ৰণখিনি মই ভাল ধৰণেৰে এনেদৰে এখন চামুচেৰে মিহলাই ল'ম। প্ৰায় 3-4 মিনিটমান সময় আমি এনেদৰে এইখিনি মিহলাই ল'ম। গেছৰ ওপৰত কেৰাহীখন গৰম হ'লত ইয়াতে মই এনেদৰে অলপমান সৰহকৈ তেল দি দিছোঁ। এই তেলখিনি মই মিঠাতেল লৈছোঁ। আপোনালোকে ৰিফাইন তেল ল'ব পাৰে। ৰিফাইন তেল ল'লে বেছি পাতল হয়, বনাবলৈ ভালহে হ'ব। কিন্তু মই মিঠাতেল লৈছোঁ কিয়নো আমাৰ ঘৰত ৰিফাইনটো মই খুব কমেই ইউজ কৰোঁ। এতিয়া এনেদৰে মই এখন সৰু হেতাৰে এটা এটাকৈ 4বাৰ এনেকৈ দি দিছোঁ বৰ বনাবৰ কাৰণে। এয়া চাওক, এনেদৰে দি দিছোঁ আৰু ভালকৈ তেলখিনিত বুৰ খাই গৈছে। গেছৰ ফ্লেমটো এতিয়া মিডিয়াম কৰি ল'ব লাগে। তাৰপিছত ধুনীয়াকৈ 2টা পিঠি লৰাই লৰাই ভাজি ল'ব লাগে। যেতিয়া ধুনীয়াকৈ কালাৰটো উঠি আহিব, এনেদৰে প্ৰায় 5 মিনিটমান সময় মিডিয়াম ফ্লেমত ভজাৰ পিছত মই এইখিনি এনেদৰে উঠাই এখন কাঁহীত থৈ ল'ম।
আৰু এনেদৰে মই বাকীকেইটাও বনাই ল'ম আৰু এয়া চাওক আটাইখিনি বনোৱা মোৰ হৈ গৈছে খাবলৈ পুৰা মচমচীয়া হয় আৰু এইখিনি আপোনালোকে এনেদৰে টমাটৰ চচৰ লগত খাব পাৰে নহলে ধনিয়া বা পুদিনা চাটনিৰ লগতো খাব পাৰে বন্ধুসকল আজি মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাবচোন যদি ভাল পাইছে তেনেহলে এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আকৌ লগ পাম তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকিব বাই